নমস্কাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ত আজি এই ভিডিঅ'টো আপোনালোকে হয়তো গমেই পাইছে ইতিমধ্যে আৰআৰবি ৰিক্ৰুটমেন্টৰ বিষয়ে মই আপোনালোকক কৈছো যে 32000 পোষ্ট ইতিমধ্যে গ্ৰুপ ডি মুকলি কৰা হৈছে তো এই পোষ্টসমূহত আপোনালোকে অনলাইন কৰাৰ প্ৰসেছ বাকি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগে ষ্টেপ বাই ষ্টেপ নোটিফিকেশন ওয়াইজ ভিডিঅ' বনাইছো মই আপোনালোকে যদি এতিয়াও চোৱা নাই ডেসক্ৰিপচন বক্সত লিংক আছে আপোনালোকে তাতে গৈ চাওক আজিৰ এই ভিডিঅ'টো আমি আলোচনা কৰিম আৰআৰবি গ্ৰুপ ডি লেভেল 1 ৰ সিলেকশন প্ৰসেছ এই গ্ৰুপ ডি যেটো পোষ্ট ওলাইছে লেভেল 1 ৰ ইয়াত সিলেকশন প্ৰসেছৰ বিষয়ে কথা পাতিম যত আপোনালোকে গম পাব এক্সাম সিলেবাস এক্সাম প্যাটাৰ্ন আৰু সম্পূৰ্ণ ডিটেইলত ইয়াৰ সিলেকশন প্ৰসেছটো তো প্ৰথম কথা এই যেটো সিলেকশন প্ৰসেছ ইয়াত 4টা স্টেপ আছে প্ৰথমটো হৈছে আপোনালোকৰ কম্পিউটাৰ বেসড টেষ্ট যেটো হৈছে মেইন টেষ্ট যেটো সিবিটি বুলি কোৱা হয় আৰু দ্বিতীয়তে হ'ব আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট যেটো শৰ্টত পিইটি বুলি কোৱা হয় তাৰ পিছত আপোনালোকৰ আহিব ডকুমেন্ট ভেৰিফিকেশন যেটো শৰ্টত ডিভি বুলি কোৱা হয় আৰু ফৰ্থত থাকিব আপোনালোকৰ মেডিকেল এক্সামিনেশন এমই এই 4টা স্টেপ কমপ্লিট হোৱাৰ পাছতে আপোনালোকৰ মেৰিট লিষ্ট আহিব আৰু মেৰিট লিষ্টত যিসকলৰ নাম আহিব তেওঁলোকে এপইন্টমেন্ট পাব নেক্সট আমি এই সিলেবাসৰ ওপৰত যদি কথা পাতো এই যিখন সিলেবাস আপোনালোকৰ হ'ব এই সিলেবাসখনৰ প্ৰথম যেটো কম্পিউটাৰ বেস টেষ্ট তাৰে সিলেবাসখনৰ বিষয়ে যদি ডিসকাস কৰো এই তাৰে তিনিটা পইণ্ট মেইনকে মন কৰিব লাগিব সিলেবাসখন দেখুৱাৰ আগত কি কি সাবজেক্ট থাকিব প্ৰথম কথা এই পৰীক্ষাটো হ'ব 90 নম্বৰৰ 90 মিনিটৰ হ'ব আৰু অবজেক্টিভ টাইপ লগতে মাল্টিপল চয়েস কোৱেশ্চন থাকিব ইয়াৰ উপৰিও নেগেটিভ মাৰ্কিং থাকিব 1/3 মাৰ্কৰ অৰ্থাৎ আপোনালোকে যদি তিনিটা ৰং এনসাৰ কৰে তেতিয়া আপোনালোকৰ টোটাল পোৱা নম্বৰৰ পৰা 1 নম্বৰ মাইনাস হ'ব এটা নেক্সট আমি কথা পাতিম ইয়াৰ সিলেবাসখনত কি কি টপিক থাকিব আপোনালোকৰ কিমান কিটা কোৱেশ্চনছ থাকিব আৰু কিমান কিটা সাবজেক্ট টাইপ গোটে কিটা তো প্ৰথম অৱস্থাত আপোনালোকৰ যেটো ফাৰ্স্ট সাবজেক্ট বা টপিক হেতু হৈছে জেনাৰেল সায়েন্স যত আপোনালোকৰ টোটাল 25টা নম্বৰৰ কোৱেশ্চন থাকিব আৰু ইয়াত থাকিব 25 নম্বৰ প্ৰত্যেকটো কোৱেশ্চনে এটা নম্বৰ কেৰি কৰিব নেক্সট থাকিব আপোনালোকৰ ম্যাথমেটিক্স যত আপোনালোকৰ টোটাল কোৱেশ্চন থাকিব 25টা আৰু মাৰ্কস থাকিব 25 নম্বৰ নেক্সট সাবজেক্ট হৈছে জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং যত আপোনালোকৰ টোটাল 30টা কোৱেশ্চন থাকিব আৰু মাৰ্কস থাকিব 30 আৰু ফৰ্থ টপিক হেতু হৈছে জেনাৰেল এৱাৰনেস এন্ড কাৰেন্ট এফেয়াৰ্স যত আপোনালোকৰ 20টা থাকিব কোৱেশ্চন আৰু 20 নম্বৰ থাকিব আৰু ইয়াৰ যেটো টোটাল আপোনালোকৰ কোৱেশ্চনছ থাকিব 100 আৰু মাৰ্কস থাকিব 100 লগতে আপোনালোকে মন কৰিব যে ইয়াত নেগেটিভ মাৰ্কিং থাকিব 1/3 তিনটাত আপোনালোকে 1 নম্বৰ মাইনাস হ'ব এতিয়া সিলেকশন প্ৰসেছৰ কথা পতাৰ আগত আপোনালোকে চাব কাট অফ মাৰ্কস কিমান লাগিব আপোনালোকে শৰ্ট লিস্টিং হোৱাৰ বাবে অৰ্থাৎ আপোনালোকৰ মেৰিট লিষ্টৰ নাম আহিবৰ বাবে মিনিমাম পাৰ্সেন্টেজ আৰু ৰিকোয়াৰমেন্ট দিয়া আছে এটো নহয় যে আপোনালোকে যিখিনি পাৰ্সেন্টেজ মই আপোনালোকৰ ভিডিঅ'টোত দেখুৱাম সেইখিনি পাৰ্সেন্টেজ আপোনালোকে সিবিটিত পালে যে সিলেকশন হ'ব হেতু কথা নহয় কিন্তু মিনিমাম পাৰ্সেন্টেজ এটা দিয়া আছে তেওঁলোকৰ ফালৰ পৰা প্ৰথম অৱস্থাত যিখিনি ইউআৰ থাকিব বা জেনাৰেল তেওঁলোকে 40% পাব লাগিব অৰ্থাৎ 100 নম্বৰৰ পৰীক্ষাত আপোনালোকে 40 নম্বৰ পালেহে আপোনালোকে পাস কৰিব নেক্সট আপোনালোকৰ ইডব্লিউএছ ৰ বাবে 40% অৰ্থাৎ 40 নম্বৰ পাব লাগিব আৰু এসি সকলে পাব লাগিব 30% অৰ্থাৎ 30 নম্বৰ যিখিনি এসটি থাকিব তেওঁলোকেও 30 নম্বৰ আৰু যিখিনি পিডব্লিউডি থাকিব তেওঁলোকৰ এটা ভাল খবৰ আছে যে এই যেটো মিনিমাম পাৰ্সেন্টেজ থাকিব তাতেও 2 নম্বৰ কমকে পালেও হৈ যাব তেওঁলোকৰ আৰু হেকত থাকিব ওবিসি তেওঁলোকে 30 নম্বৰ পাব লাগিব তেতিয়াহে শৰ্ট লিস্টিং হ'ব মেৰিট লিষ্টত এটো কম্পালসৰি নহয় যে ফৰ এক্সাম্পল ইডব্লিউএছ ৰ ক্যান্ডিডেট এজনে যদি 40 নম্বৰ পাইছে তে চাকৰিয়া পাব এটো কনফাৰ্ম নহয় জাস্ট এটো মিনিমাম পাৰ্সেন্টেজ হয় নেক্সট আমি ইয়াৰ কথা পাতো ইয়াৰ এই সিলেবাসখনৰ ডিটেইলৰ ওপৰত প্ৰথম কথা ইয়াত থাকিব ম্যাথমেটিক্স এই যেটো ম্যাথমেটিক্স সাবজেক্ট থাকিব ম্যাথমেটিক্সত আপোনালোকৰ এনেকুৱা ধৰণৰ টপিকস কিছুমান আহিব যত থাকিব নাম্বাৰ সিস্টেম বডমাছ ৰুল মেইনকে আপোনালোকৰ ক্লাস 10 লেভেলত খুদা হ'ব নেক্সট যেটো টপিক থাকিব হেতু হৈছে আপোনালোকৰ জেনাৰেল সায়েন্স জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং ইয়াৰ এই টপিকটোত আপোনালোকে এনেকুৱা ধৰণৰ কিছুমান টপিক আহিব যত এনালজি এলফাবেটিকেল আৰু নাম্বাৰ সিৰিজ থাকিব মেইনকে আপোনালোকে ৰিজনিংৰ টপিক বিলাক চাব লাগিব যেটো আপোনালোকে জিডি যদি আপোনালোকে পঢ়ি আছে এসএসসি জিডি লেভেলত তেতিয়ালে বহুতে বেছি ভাল হ'ব থাৰ্ড নম্বৰটো আহিব আপোনালোকৰ জেনাৰেল সায়েন্সৰ ভিতৰত আপোনালোকৰ টপিক থাকিব মেইনকে সিবিএসই লেভেলৰ অৰ্থাৎ ক্লাস 10 লেভেললৈকে যদি আপোনালোকে জেনাৰেল লাইফ সায়েন্স আৰু কেমিষ্ট্ৰি বা ফিজিক্স এই তিনিটা সাবজেক্ট যদি কভাৰ কৰে সিবিএসই তেতিয়ালে আপোনালোকে ডেফিনেটলি জেনাৰেল সায়েন্সত টপ কৰিব পাৰিব আৰু ফৰ্থ সাবজেক্টটো হ'ব এটো জেনাৰেল এৱাৰনেস অন কাৰেন্ট এফেয়াৰ্সৰ বাবে আপোনালোকে মাস্ট বি নিউজপেপাৰ পঢ়িব লাগিব আদাৰৱাইজ বেলেগ অপচনছ নাই এই সায়েন্স এন্ড টেকনলজি বা স্পোৰ্টস কালচাৰ পাৰ্সোনালিটিজ তাৰ পিছত ইকোনমিক্স পলিটিক্স এইবিলাকৰ আন্ডাৰ আপোনালোকৰ কাৰেন্ট এফেয়াৰ্সৰ ওপৰত কোৱেশ্চন আহিব তো এইবিলাক হৈছে টপিক এতিয়া আহিছো আমি ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ ওপৰত অৰ্থাৎ পিইটি যেটো হৈছে সেকেন্ড স্টেপ সিলেকশনৰ এই সিলেকশনৰ প্ৰথম কথা ইয়াত মেল আৰু ফিমেলৰ বাবে দুটা বেলেগ কৈ ভাগ কৰা আছে প্ৰথম আমি আলোচনা কৰিম মেলৰ ওপৰত তাৰ পিছত যাম ফিমেলৰ ওপৰত তো মেল ক্যান্ডিডেটে প্ৰথম যেটো থাকিব হেতু ওয়েট কেৰিং কৰিব লাগিব এটা টেষ্টে হয়
এইটো PET আন্ডাৰতে পৰে তেওঁলোকে দুটা টেষ্ট দিব লাগিব এটা হ'ল ওয়েট কেৰিং আৰু আনটো হৈছে ৰানিং তো ওয়েট কেৰিঙত আপোনালোকৰ 35 কেজি ওয়েট এটা ল'ব লাগিব কান্ধতে হওক বা পিঠিতে হওক তাৰ পিছত যাব লাগিব 100 মিটাৰ কিমান সময়ত 2 মিনিটত আৰু যেটো ৰানিং থাকিব ইয়াৰ পিছত ৰানিং হ'ব সেই ৰানিংটো হৈছে আপোনালোকৰ 1 কিলোমিটাৰ যেটো 4 মিনিট 15 সেকেন্ড সময় দিয়া হ'ব মন কৰিব এটো হৈছে আপোনালোকৰ কোৱালিফাইং নেচাৰ অৰ্থাৎ আপোনালোকে ইয়াত কোনো ধৰণৰ নম্বৰ নাপায় জাস্ট আপোনালোকে ইয়াত পাস কৰিলে হ'ল আৰু যেটো ফিমেলৰ বিষয়ে যদি কথা পাতো ফিমেলৰ সকলৰ বাবে এই যেটো ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আছে ইয়াত প্ৰথম ওয়েট কেৰিঙৰ বাবে আপোনালোকৰ 20 কেজি ল'ব লাগিব আৰু তেওঁলোকে 100 মিটাৰ যাব লাগিব 2 মিনিটত আৰু যেটো ৰানিং হ'ব তেওঁলোকৰ বাবে 1 কিলোমিটাৰ হ'ব কিন্তু সময়টো বেছিকৈ দিয়া আছে অৰ্থাৎ 5 মিনিট 40 সেকেন্ড এতিয়া আমি নেক্সট কথা পাতিম ইয়াৰ ডকুমেন্ট ভেৰিফিকেশন প্ৰসেছৰ ওপৰত যেতিয়া নেকি আপোনালোকৰ PET to হৈ যাব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব তাৰ পিছত আহিব ডকুমেন্ট ভেৰিফিকেশনৰ স্টেপ যত আপোনালোকক 1:1 ৰেশিওত আপোনালোকক মাতিব অৰ্থাৎ এটা পোষ্টৰ এগেইনষ্টত এটা ক্যান্ডিডেট মাতিব আৰু ইয়াত যিসকলে নেকি কোনোবাই যদি সেম মার্কস যদি পায় তেওঁলোকৰ মেৰিট লিষ্ট কেনেকৈ বনাব তো ইয়াত তেওঁলোকে কৈছে যদি দুজন ক্যান্ডিডেটে সেম নম্বৰ পায় তেতিয়াহলে তেওঁলোকৰ মেৰিটটো বনাব তেওঁলোকৰ এজ ক্ৰাইটেৰিয়া অনুযায়ী অৰ্থাৎ যিজনৰ নেকি বয়সটো বেছি তেওঁক প্ৰাধান্য দিয়া হ'ব প্ৰথমত আৰু যাৰ বয়স কম তেতিয়া তাক সেকেন্ডত প্ৰাধান্য দিয়া হ'ব আৰু যদিহে কোনো কাৰণত দুজন ক্যান্ডিডেটে সেম নম্বৰ পাইছে আৰু সেম বয়সৰ হয় তেতিয়াহলে তেওঁলোকৰ নামৰ যেটো এলফাবেটিক্যাল অৰ্ডাৰ থাকিব সেই অনুযায়ী আপোনালোকক মেৰিট লিষ্ট প্ৰভাইড কৰিব এতিয়া নেক্সট আমি কথা পাতিম ইয়াৰ যিখিনি ই-বুকস থাকিব এই ই-বুকস হ'ব আপোনালোকে তলৰ ডেসক্ৰিপচন বক্সত গৈ আপোনালোকে পাব পাৰিব ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ এই সিলেকশন প্ৰসেছৰ ওপৰত যদি কোনো কনফিউজন আছে তেতিয়ালে কমেন্ট কৰি সুধক ডেফিনেটলি ইয়াৰ ওপৰত আলোচনা কৰা হ'ব ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ